মোৰ বয়স আৰু মোৰ সকলোবোৰ চাই পেলাই মই এতিয়া মই সকলোৰে মংগল আৰু উন্নতি প্ৰথমতে বাঞ্ছা কৰিছোঁ। আমি মানুহবিলাকে নিজক আৰু যদি দেশখনক আগবঢ়াই নিব লাগে তেনেহ'লে আমি আমাৰ যিবোৰ সৰু সুৰা আমাৰ যিবোৰ লক্ষ্য আছে সেই লক্ষ্যবোৰ ত্যাগ কৰি দেশখনক আগবঢ়াই নিবৰ কাৰণে দায়িত্ব সহকাৰে আগবাঢ়ি আহিব লাগিব। আৰু দ্বিতীয়তে মই ভাবোঁ যে আমি যদি মানুহক ভাল পাব পাৰোঁ, কোনো দল পাৰ্টি বা এইবোৰ কথা মই ক'ব খোজা নাই, যদি মানুহক ভাল পাব খোজোঁ তেনেহ'লে তাতকৈ ডাঙৰ প্ৰেম আৰু ক'তো নাই। মানুহক ভাল পাব পাৰিলে মানুহৰ ভিতৰৰ যিবোৰ কলুষ সেইবোৰ আপোনা আপুনি আঁতৰি যায়। গতিকে আমি এইটো নিজৰ জীৱনৰ এটা পণ কৰি ল'ব লাগে যে যিয়েই নহওক আমি মানুহৰ অমংগল ঘটিব পৰা কোনো কাম আমি নকৰিম। আমি মানুহৰ মংগলৰ হকে যিহকে কৰিব লাগে সেইখিনি কৰিবলৈ আগবাঢ়ি যাম। এতিয়া আমাৰ দলবিলাকৰ মাজত থকা যিবোৰ বিৰোধিতা, সেই বিৰোধিতাই এই মানুহৰ মংগলৰ কাৰণে কৰিব পৰা যিটো বাট, সেই বাটটো কেতিয়াবা ভেটি ধৰে। আৰু সেইটোৱেই আমাৰ জীৱনলৈ সামগ্ৰিকভাৱে গোটেই জাতীয় জীৱনলৈও বিভিন্ন প্ৰকাৰৰ দুৰ্ভাগ্য কেতিয়াবা কঢ়িয়াই আনে। আমি যদি নিজৰ ব্যক্তিগত যিবোৰ লাভ লোকচানৰ কথা সেইবোৰ ত্যাগ কৰিব নোৱাৰোঁ তেনেহ'লে দেশ ভাল নহয়, মানুহো ভাল নহয়, একো ভাল নহয়। সেইকাৰণে সকলো মানে আমাৰ জ্ঞানী মানুহে তাহানিৰ পৰা কৈ আহিছে যে মানুহৰ প্ৰতি প্ৰেম নাথাকিলে দেশৰ মংগল নহয়, মানুহৰ মংগল নহয়। সেইকাৰণে আমি নিজকে যদি শুধৰাব পাৰোঁ তেতিয়াহ'লে দেশ ভাল হ'ব, আৰু নিজক যদি শুধৰাব নোৱাৰোঁ দেশ ভাল নহয়। আমি এইবিলাক কিয় কৰোঁ, কামবিলাক যে কিয় কৰিছোঁ মানুহৰ কাৰণে, দেশখনৰ কাৰণে। কিন্তু আমাৰ দেশখন যদি সৰু টুকুৰা টুকুৰ দেশ হয় তেনেহ'লে তাৰ পৰা কাৰ লাভ হ'ব? আমি মানুহক ভাল পাবলৈ যাওঁতে এটা কথা মনত ৰাখিব লাগিব যে ক্ষুদ্ৰ স্বাৰ্থ যেতিয়ালৈকে আমি বলি দিব নোৱাৰোঁ তেতিয়ালৈকে মানুহৰ মংগল নহয়। কিন্তু আমাৰ সকলোবোৰ কামেই আমাৰ ব্যক্তিগত ভাল পোৱা বেয়া পোৱাক লৈ পেলাই আৰম্ভ হয়। তেনেকৈ তাৰপিছত দলক ভাল পোৱা বেয়া পোৱাক লৈ আৰম্ভ হয়। তেতিয়া কোনোবাই ক'ব যে দলৰ মংগলৰ কাৰণে, মানুহৰ মংগলৰ কাৰণে আমি এইবোৰ প্লেন কৰিছোঁ। খুব ভাল কথা, প্লেন কৰক। কিন্তু সেই প্লেনবোৰ কেৱল এটা লক্ষ্যৰে প্লেন কৰিলে নহ'ব। মানুহক, সমগ্ৰ বিশ্বৰ মানুহক আমি যদি এক বুলি ধৰি ল'ব নোৱাৰোঁ, সেই কথা বাদেই দিওঁ, নিজৰ দেশখনৰ মানুহক যদি আমি এক বুলি ধৰি ল'ব নোৱাৰোঁ, আমি যদি আমাৰ নগৰখনৰ বা আমাৰ গাঁওখনৰ মানুহক যদি আমাৰ এক বুলি ধৰি ল'ব নোৱাৰোঁ, আমি কাৰ ভাল কৰিব পাৰিম? সেইকাৰণে সেই কথাটো যদি মনত ৰাখিব পাৰি তেতিয়াহ'লে মই ভাবোঁ যে দেশৰ মংগল হ'ব। দিন আহিছে আৰু গৈছে, আৰু নানা ধৰণৰ সমস্যা দিনে দিনে বৃদ্ধি হৈছে। যদি আমি এইবোৰ গুচাব নোৱাৰোঁ
দেশ কেনেকৈ ভাল হ'ব, আমি কেনেকৈ ভাল হ'ম, আমাৰ ল'ৰা ছোৱালীবোৰ কেনেকৈ ভাল হ'ব। আৰু এইটো হয় যে প্ৰত্যেক মানুহৰে নিজৰ একোটা দৃষ্টিভংগী থাকে, সেই দৃষ্টিভংগীৰে কাম কৰিবলৈ বিচাৰে। দৃষ্টিভংগী থাকক, কিন্তু এই দৃষ্টিভংগীবোৰ আমি সমূহীয়াভাৱে কিয় আলোচনা কৰিব নোৱাৰোঁ? একেবাৰে ডাঙৰ কথা সেইটোৱেই। আমি সমূহীয়াভাৱে আমাৰ দৃষ্টিভংগীবোৰ যদি আলোচনা কৰিব পাৰিলোহেঁতেন, তেনেহ'লে আমাৰ মাজত থকা বিভিন্ন প্ৰকাৰ বিভেদবোৰ কেতিয়াও নাথাকিলহেঁতেন। কোনোবাই ক'ব যে এইবোৰ ডাঙৰ কথা, আমি কেৱল বক্তৃতাতহে দিব পাৰোঁ, কামত কৰিব নোৱাৰোঁ। কিন্তু কামত কৰিব নোৱাৰিলে কোনো কামৰ অৰ্থ নাথাকে। সেইটো আমি জানিব লাগিব যে কামত যদি আমি যিটো কৰিব নোৱাৰোঁ, তাৰ অৰ্থই হ'ল যে ই আমাৰ কাৰণে উপযোগী নহয়। আৰু এটা কথা মই দেখিছোঁ যে আমি বহু সময়ত আমাৰ গাৰ দোষবোৰতো নিজে নেদেখোঁ, আমাৰ দোষবোৰ অন্যান্যসকলে দেখে। কিন্তু আমি কিয় অন্যান্যসকললৈ চোৱাৰ আগতে নিজৰ গাত থকা দোষবোৰ আমি চাবলৈ কিয় যত্ন নকৰোঁ? আমি যদি সেই যত্নটো কৰিলোহেঁতেন যে মই কি ভুল কৰিছোঁ, মোৰ গাত কি দোষ আছে, যাৰ কাৰণে মই দেশৰ কাৰণে, মানুহৰ কাৰণে, এই পৃথিৱীখনৰ কাৰণে একো কৰিব পৰা নাই। আমাৰ দৃষ্টিভংগীটো যদি বহল নহয়, তেতিয়াহ'লে আমি সঠিক পথেৰে আগবাঢ়ি যাব নোৱাৰোঁ। সেইটো এটা ডাঙৰ কথা। মই সেইকাৰণে মোৰ বিভিন্ন সময়ত লগ পোৱা বিভিন্ন বন্ধুসকলক কওঁ যে আমি আনক বিচাৰ কৰাৰ আগতে নিজক বিচাৰ কৰিব লাগে। আমি যদি নিজক বিচাৰ কৰিব নোৱাৰোঁ, আনক বিচাৰ কৰি পোৱা উত্তৰটোৰে আমি কাকো সন্তুষ্ট কৰিব নোৱাৰোঁ। কাৰণ আমাৰ প্ৰত্যেকৰে মনৰ ভাৱ বেলেগ বেলেগ। মনৰ ভাগ বেলেগ বেলেগ হোৱা মানেই ইয়াৰ মাজত থকা যিবোৰ বিশেষত্ব, সেই বিশেষত্ববোৰ ভাগ ভাগ হৈ গৈছে। গতিকে আমি যিবোৰ মানুহৰ কাৰণে ভাল হ'ব পাৰে, সেইখিনি যদি ল'ব নোৱাৰোঁ, তেনেহ'লে আমি দেশৰ কাৰণে কি কৰিম? এই কথাটো খুব গুৰুত্ব সহকাৰে যদি আমি ভাবিব পাৰোঁ, দেখিম যে আমি বিভিন্ন বিবাদৰ মাজতো ক'ৰবাত বাট ওলাইছে। এতিয়া শৰীৰে নোকোৱা হৈছে, কিন্তু মনততো বহুত কথাই থাকে। এতিয়া মোৰ শৰীৰে নমনা হৈছে, তথাপি বহুত কথাই মনত থাকে। মই নিজে ভাবি আছোঁ যে আমাৰ যিবোৰ কাম মই ভাল দেখা নাই, সেইবিলাকৰ বিষয়ে মই মুকলিকৈ লিখিবলৈ আৰম্ভ কৰিম। যিবোৰ কামে মানুহৰ মংগল নকৰে বুলি পেলাই মোৰ বিশ্বাস হৈছে, মই সেই কামবোৰ মুকলিকৈ ক'বলৈ আৰম্ভ কৰিম। যদি সেইবোৰ কোনোবাই বেয়াও পায়, সেই বেয়া পোৱা কথাখিনি ক'লেও মই বেয়া নাপাওঁ। কাৰোবাৰ যদি তাৰ লগত মতৰ মিল নাথাকে, সেইটোৱেও মোক দুখ নিদিয়ে। কিন্তু মতৰ মিল নিদিয়াকৈ এনেই যদি কেৱল বিভিন্ন প্ৰকাৰে তাক নাকচ কৰিব খোজে, সেইটোতহে মোৰ আপত্তি থাকিব পাৰে। আমি মনত ৰাখিব লাগিব যে মানুহবোৰ কোনো চিৰস্থায়ী নহয়, গোটেই পৃথিৱীখনেই চিৰস্থায়ী নহয়। গতিকে আমি আমাৰ এই চিৰস্থায়িত্বহীন যিটো অৱস্থা, এই অৱস্থাটোৰ কথা নভবাকৈ আমি যদি দৃষ্টিভংগী এটা লৈ পেলাই কাম কৰি গুচি যাব খোজোঁ, আমি কাৰোবাক বেয়া পাম, কাৰোবাক ভাল পাম, আৰু তাৰ দ্বাৰা কোনো ধৰণৰ ফল কেতিয়াও নফলিব। মই দেখিছোঁ আমাৰ এতিয়া এইখন নগৰ, ডাঙৰ নগৰবিলাকৰ তুলনাত আমাৰখন সৰু নগৰেই।
যদিও একেবাৰে সৰু নহয়, যথেষ্ট হেৰি আছে, কিন্তু তৎসত্ত্বেও মই দেখিছোঁ যে আমাৰ এই নগৰখনৰ কাৰণে মংগলময় এটা অৱস্থা আনিবৰ কাৰণে আমি ইয়াৰ যিবোৰ বিভিন্ন তাৰ আমাৰ প্ৰয়োজন আছে সেইবিলাকৰ বিষয়ে আমি ভালকৈ আলোচনা কৰি কেতিয়াবা এটা সৰব হেৰি লৈছোঁ নাই লোৱা। আমি যিবোৰ লৈছোঁ সেইবোৰ আমাৰ নিজৰ যিটো দৃষ্টিভংগী সেইটোৰ পৰা লৈছোঁ, কিন্তু আনৰ লগতো এইবোৰ পাতিব লাগিব, পাতি পেলাই তাৰ এটা উপায় উলিয়াব লাগিব। মই নিজে দেখিছোঁ গোটেই বিশ্বখনতে এতিয়া কেৱল যুদ্ধৰ ধামামা। এই যুদ্ধই কাক কি দিছে? গোটেই বিশ্বখনত এটা একেবাৰে অবৰ্ণনীয় অৱস্থালৈ ক'ৰবাত টানি লৈ গুচি গৈছে। ইয়াত আমি দেখিছোঁ যুদ্ধই আমাক দিছে মৃত্যু, তাৰ বাহিৰে একো দিয়া নাই। মৃত্যুৰ কাৰণে আমি কিয় যুদ্ধ কৰিব লাগে? আমাৰ ডাঙৰ সংসদো আছে গোটেই পৃথিৱীখনক লগাব পৰা, কিন্তু সেইবিলাকতো আমি দেখিছোঁ যে ব্যক্তিগত যিবোৰ দোষ সেইবোৰ মানুহে লুকাই থয় আৰু সমষ্টিগত দোষবোৰ লুকাই থবলৈ বিচাৰে। গতিকে তাৰ ফলস্বৰূপে এইবিলাক কেৱল এদিন বা দুদিনৰ আমাৰ বিভিন্ন মানুহৰ বক্তব্যৰ সমষ্টি এটা আমি দেখিব পাৰোঁ, কিন্তু আমি ঠিক সঠিকভাৱে গোটেই বিশ্বখনৰ বা সামগ্ৰিকভাৱে মানুহৰ আমি কিবা মংগল সাধন কৰিব পাৰিম বুলি পেলাই মই নাভাবোঁ। এইবোৰ ভাৱে মোক সদায় খুন্দিয়াই থাকে, আৰু খুন্দিয়াই থাকে কাৰণে লিখিবৰ মন যায়। মই যে অকল কাৰোবাক কোনোবা এজন মানুহক বেয়া পায়, কোনোবা দুজন মানুহক বেয়া পাই পেলাই মই এই কথাবোৰ কৈছোঁ এইটো নহয়। মই সামগ্ৰিকভাৱে সমগ্ৰ মানুহৰ জীৱনৰ কথা মনৰ চকুৰ আগত ৰাখি পেলাই মই এই কথাবোৰ কৈছোঁ। মই দেখিছোঁ যে আমি আগৰ পৰা বহুত কথা কৈছোঁ, আৰু এটা কথা, এই ধৰণৰ হেৰি কৰা মানেই যুদ্ধ কৰা, এই ভাৱটো যেতিয়া আমাৰ মনলৈ আহে সেইটোৱে সকলোবোৰ বস্তু নষ্ট কৰি দিয়ে। সেইটোৱে কথা। সেইকাৰণে মই ভাবোঁ যে আমাৰ যিবোৰ বিভিন্ন আমাৰ অনুষ্ঠান আছে, এই অনুষ্ঠানবোৰে ভালকৈ ভাবি চিন্তি এই বিষয়বোৰ চাব লাগে আৰু মানুহক বুজাবলৈ যত্ন কৰিব লাগে, কমকেই হওক বা সৰহকেই হওক। মানুহৰ মংগলেই পৃথিৱীৰ মংগল। পৃথিৱীৰ মংগল নহ'লে, মানুহৰ মংগল নহ'লে পৃথিৱীৰ মংগল নহয়। সেইকাৰণে মই ভাবোঁ যে আপোনালোকে নিজৰ কাপেৰে সৈতে মানুহৰ মংগলৰ কাৰণে কি বাট ল'ব লাগে সেইটোৰ ওপৰত গুৰুত্ব দি পেলাই যদি কাম কৰে, ক'ৰবাত নহয় ক'ৰবাত তাৰ আমি ফল পাম।